চাওক নলবাৰী জিলাখনত দুটাকৈ বন্যহস্তীয়ে পুনৰ প্ৰৱেশ কৰাৰ পিছত এতিয়া দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া হৈছে। নলবাৰী জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা যি ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে এই মুহূৰ্তত ক্ষুদ্ৰকট্টাত উপস্থিত আছোঁ। ক্ষুদ্ৰকট্টাত পুৱতি নিশা দেখিবলৈ পোৱা গৈছে যতীন নাথ নামৰ এগৰাকী ব্যক্তিৰ যিটো পাকঘৰ, সেই পাকঘৰটো বন্যহস্তীয়ে সম্পূৰ্ণৰূপে এই ধৰণে তহিলং কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সা সামগ্ৰী খাই এক প্ৰকাৰ তহিলং কৰিছে। পুৱতি নিশা দুটাকৈ বন্যহস্তীয়ে এই স্থানত প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছিল আৰু বিগত বৰ্ষত অৰ্থাৎ কেইমাহমান পূৰ্বে আচলতে বন্যহস্তীৰ যিটো উপদ্ৰৱ, সেই উপদ্ৰৱৰ কথা আমি দেখুৱাইছিলোঁ। বন্যহস্তীৰ উপদ্ৰৱ কিছু পৰিমাণে ৰোধ হৈছিল, যদিও শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত নলবাৰী জিলাখনত দুটাকৈ বন্যহস্তীয়ে প্ৰৱেশ কৰাৰ তথ্য বন বিভাগৰ লোকসকলে লাভ কৰিছিল। আৰু তাৰ পিছত পুৱতি নিশাৰ ভাগত যি এই ক্ষুদ্ৰকট্টা অঞ্চল, সেই ক্ষুদ্ৰকট্টাৰ যতীন নাথ নামৰ এই ব্যক্তিগৰাকীৰ যিটো পাকঘৰ, সেই পাকঘৰটো সম্পূৰ্ণৰূপে ইয়াত ধ্বংসস্তূপত পৰিণত কৰা দেখিবলৈ পোৱা গৈছে। ব্যক্তিগৰাকী আছে, আমি তেখেতৰ সৈতে কথা কিছু পাতিম। পুৱতি নিশা দুটাকৈ বন্যহস্তী আহিছিল, সকলোখিনি তহিলং কৰিছে, আকৌ বচাব নোৱাৰিলে আপোনাৰ পাকঘৰটোৰ, কি ক'ব? নোৱাৰিলোঁ, আমি বচাবা। গতিকে ৰাতিপুৱা আহিছে 4টা বজাত আহি আপোনাৰ ঘৰটো ভাঙি দিলে, বয় বস্তু খালে, ধৰক ভাত চাত যিখিনি আছিল গোটেই খাই থৈ গ'ল। এই কঁঠাল গাছ চাছ আপোনাৰ ভাঙি হেৰি কৰি খাই গৈছে। যেতিয়া আমি বস্তু সামগ্ৰীখিনি থৈছোঁ ভাল কৰি, সাধাৰণতে যিখিনি পাৰোঁ থলোঁ আৰু এইখিনিতো আপোনাৰ পৰি থাকিল। এতিয়া চাওকচোন আপোনাৰ এনেকুৱা বনৰীয়া হাতীৰ উৎপাত, আমাক ভয়ো লাগে। এতিয়া নদীৰ পাৰত যিহেতুকে আমাৰ ঘৰ, এই সৰু সৰু বাচ্ছা আছে, এই ৰাতিপুৱা আমি ক'ত যাওঁ ওলাই। আৰু এনেকুৱা অৱস্থা হৈছে যে আমাৰ এতিয়া পোহৰৰ ব্যৱস্থা নাই, যদিও লাইট আছে, অটল টৰ্চ চৰ্চ নাই। আগৰ যোৱাৰ মেম্বাৰে আপোনাক হেৰি দিছিল, গাঁৱত টৰ্চ বিলালে, কিন্তু আমাৰ ফালে নিদিলে। মই টৰ্চ নাপালোঁ। বন বিভাগৰ মানুহ কোনোবা আহিছিল? আজি এতিয়ালৈকে অহা নাই, কিন্তু আগেতো আছিল, আহি আপোনাৰ চাই মেলি যায়। আজি কিন্তু এতিয়ালৈকে কোনো খবৰ লোৱা নাই বা অহাও নাই। মানে এইবাৰ ঘৰ ভঙাৰ পিছত অহা নাই, পূৰ্বতে বন বিভাগৰ মানুহ আহিছিল কিন্তু চাই যায়। গতিকে আজিতো আহিও অহা নাই, এইটো খবৰ পোৱা নাই কিজানি, বা খবৰ পাইছে যদি দেৰিকৈ। অনিষ্ট কৰিছে নেকি? এইখিনিত বৰ্তমান কৰা নাই, আজি মোৰে কৰিছে প্ৰথম, আৰু আগতে ভাঙিছে হাতী আপোনাৰ প্ৰমোদ কলিতাৰে। পূৰ্বে যেতিয়া হৈছিল তেতিয়া আন আন ব্যক্তিসকলৰ ঘৰ ভাঙিছিল, এই আপোনাৰ প্ৰমোদ কলিতাৰে ঘৰ ভাঙিছে, বাকী বেলেগত ভাঙা নাছিল। আৰু আজি মোৰে ভাঙিল। ঠিক আছে বাৰু, অকণমান আপোনাৰ ওচৰলৈ, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এই ধৰণে কণমানি সন্তান আছে, বন্যহস্তী পুৱতি নিশা উপদ্ৰৱ চলালে, পাকঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হ'ল। হয়, এই ছোৱালীটোৰ ভয় লাগে, অলপ ব্যৱস্থা কৰিব লাগে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হাতী খেদিবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে, তাৰ পিছতো পুনৰবাৰ হাতী প্ৰৱেশ কৰিছে। খেদিলেও আহে আৰু। পুৱতি নিশা যেতিয়া হাতীয়ে ইয়াত আপোনালোকৰ উপদ্ৰৱ চলাইছিল, তেতিয়া আপোনালোকে কি কৰিছিল? তেতিয়া ভয় লাগিছিল, এই ছোৱালীটোৰ লগত কি কৰিম কি নকৰিম এনেকুৱা লাগিছে ভয়তে। বিগত বৰ্ষতো হাতী আহিছিল ইয়ালৈ? আহিছিল। বিগত বৰ্ষত আপোনালোকৰ কিবা অনিষ্ট কৰিছিল নে? আগতে কৰা নাছিল, এইবাৰ প্ৰথম ঘৰ ভাঙিছে। বিগত বৰ্ষত আপোনালোকৰ অনিষ্ট কৰা নাছিল? নাই। কি ক'ব, পাকঘৰটো সম্পূৰ্ণৰূপে আপোনালোকৰ উপদ্ৰৱ চলালে? ভাঙিছে পাকঘৰটো, এতিয়া এই বস্তু বান্ধি সামৰি লৈছে, লৈ পেলাই এতিয়া এই ভয় লাগে আমাৰ। এতিয়া এই দাউৰবাৰো জেগা নাই, আমি এতিয়া ইপেন্দে এনেকৈ যাওঁ, গেলি এফালো হাতী আমাৰ এতিয়া দাউৰবাৰ জেগা নাই। ভয়ো লাগে, এই বাচ্ছাটো এতিয়া কহাই যাওঁ কহাই নাযাওঁ। আমাৰ চোতালি ফাৰ্ষ্টৰ পৰা আমাৰ চোতালি আপডাউন কৰি আছে। কালি আৰু ঘৰ দৰ ভাঙি পেলাই সেনেকৈ নোহোৱা কৰিলাক। এতিয়া আমাৰ এতিয়া ভয় লাগি থাকে, এতিয়া ৰাতিপুৱা আৰু কহাই কি কৰে আৰু ভয় লাগি থাকে। দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া হৈছে। দুশ্চিন্তাৰে সময় পাৰ হ'ব লগা হৈছে এতিয়া ভয়তে। নিশ্চয়কৈ পুনৰবাৰ সতীৰ্থ দেখুৱাব, এই ধৰণে যিটো তেওঁলোকৰ পাকঘৰ আছিল, সেই পাকঘৰটো সম্পূৰ্ণৰূপে ইয়াত তহিলং কৰিছে। বন্যহস্তী দুটা যিহেতু প্ৰৱেশ কৰিছে, আৰু এইবাৰ এই মুহূৰ্তলৈকে দুটাকৈ বন্যহস্তীৰ অৱস্থান নলবাৰী জিলাখনত থকা বুলি বন বিভাগে নিশ্চিত কৰিছে। কিন্তু ইয়াৰ পূৰ্বতে কেইমাহমান পূৰ্বলৈকে আচলতে বন বিভাগৰ যি উপদ্ৰৱ নলবাৰী জিলাখনত যথেষ্ট বৃদ্ধি পাইছিল। শেহতীয়াকৈ বন বিভাগ বা চৰকাৰৰ যি যুটীয়া প্ৰচেষ্টাত এই ধৰণৰ যি বন বিভাগৰ উপদ্ৰৱ যি বন্যহস্তীৰ উপদ্ৰৱ, সেই বন্যহস্তীৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছিল। বন বিভাগে যি বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী যি স্থান, সেই স্থানত অস্থায়ী যি শিবিৰ, সেই শিবিৰ স্থাপন কৰি বন বিভাগৰ লোকসকলে হাতীৰ যি গতিবিধি, সেই গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা কৰিছিল, তেওঁলোকে পহৰাৰ ব্যৱস্থা কৰিছিল। তাৰপিছতো বন্যহস্তী দুটাই নলবাৰী জিলাখনত প্ৰৱেশ কৰি এই ধৰণে ক্ষুদ্ৰকট্টা অঞ্চলত কালি পুৱতি নিশা যি উপদ্ৰৱ চলালে, তাৰপিছত এতিয়া যি নলবাৰী জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজ পুনৰবাৰ দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এইসকল লোকে অভিযোগ কৰিছে যে এই যিটো পৰিয়াল, যতীন নাথৰ পৰিয়ালটোৱে অভিযোগ কৰিছে যে বন বিভাগৰ লোক বা স্থানীয় প্ৰশাসন কোনো তেওঁলোকৰ এই পৰিয়ালটোৰ খবৰ ল'বলৈ অহা নাই, কাৰণ পুৱতি নিশা তেওঁলোকৰ এই পাকঘৰ যিটো আছিলে, সেই পাকঘৰটো সম্পূৰ্ণৰূপে তহিলং কৰিছে। তেওঁলোকৰ নৈপৰীয়া পৰিয়ালটোৱে বন্যহস্তীৰ আতংকত এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে। কেৱল এই পৰিয়ালটোৱে নহয়, উত্তৰাঞ্চলৰ বহু পৰিয়ালে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বা বন্যহস্তীৰ অৱস্থানৰ বাবে পুনৰবাৰ দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।